জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ 14 স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা এইটো আলোচনা কুৱেশ্যন আনচাৰসমূহ গোটেইকেইটা দি দিম। লগতে তোমালোকৰ যোনটো কৰ্মপুথি আছে ছেকেণ্ড বুক কৰ্মপুথিৰ কুৱেশ্যন আনচাৰসমূহ 14 নম্বৰ পাঠৰ কৰ্মপুথিৰ কুৱেশ্যন আনচাৰসমূহ দি দিম। আৰু লগতে MCQ কুৱেশ্যনবোৰ কিছুমান ইম্পৰ্টেণ্ট মানে পইণ্টবোৰ MCQ টাইপত নিদিওঁ, জাষ্ট কেনেকুৱা ধৰণৰ পইণ্টবোৰ ইম্পৰ্টেণ্ট হয় দেখুৱাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। ছাবস্ক্ৰাইব নকৰিলে ভিডিঅ'বোৰ তোমালোকে নোপোৱা আপলোড কৰাৰ পিছত। অ'কে, এতিয়া চোৱা ইয়াতে অনুশীলনী 1 পেজ নম্বৰ 113ত আছে। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে? ক নম্বৰটো ভাৰতৰ শাসন ব্যৱস্থা কেইটা স্তৰত ভগাব পাৰি? 3টা স্তৰত ভগাব পাৰি। কি সেইটো মই দেখুৱাই দিছোঁ কপিত চোৱা। ভাৰতৰ কি সেইটো সোধা নাই, জাষ্ট 3টা কৈছে, গতিকে মই তথাপি দি দিছোঁ কি ভাগটো। ভাৰতৰ শাসন ব্যৱস্থা 3টা ভাগত ভগাব পাৰি। উত্তৰটো ইয়ালৈকে লিখিলে হ'ব, কিন্তু কি সেইটো যদি কেতিয়াবা আহি যায় বা MCQ কাৰণে আহিব পাৰে, গতিকে সেইটো হ'ল কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় স্তৰ। 3টা স্তৰ আছে শাসন ব্যৱস্থাৰ। এইটো একৰ খ উত্তৰটো। তাৰপিছত খ নম্বৰটো স্থানীয় স্বায়ত্তশাসন মানে কি? এইটো উত্তৰটো পেজ নম্বৰ 112ত আছে। চোৱা, প্ৰতিখন ঠাইৰে অঞ্চলভিত্তিক কিছুমান নিজা নিজা সমস্যা থাকে। এইবোৰ স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা বুলি লোকেল ছেল্ফ গভৰ্ণমেণ্ট, ইংৰাজীত কয় লোকেল ছেল্ফ গভৰ্ণমেণ্ট। এইটো লিখাৰ প্ৰয়োজন, ইংৰাজীটো ব্যৱস্থা বুলি কোৱা হয়। ইয়ালৈকে লিখিব, প্ৰতিখনৰ পৰা ইয়ালৈকে। একেবাৰে চেণ্টেন্সবোৰ সৰু সৰু মানে সহজ হয়, ইমান টান নোপোৱা ৱৰ্ডবোৰ। গতিকে একৰ খ উত্তৰটো পেজ নম্বৰ 112ত এইখিনি হ'ল। তাৰপিছত ক নম্বৰটো চোৱা, স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা। এইবোৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা একৰ গ উত্তৰটো তোমালোকে সৰু 3টা মুখস্থ কৰি দিবা। অ'কে, কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰিবলৈ, জনসাধাৰণৰ পঢ়নীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ এইবোৰ হ'ল প্ৰয়োজন। কিয় প্ৰয়োজন হয়? এইবোৰ হ'ল চৰকাৰৰ ভ্ৰমণত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজন হয়। তেনেকে লিখিব পাৰা। অনুশীলনী 2টো আছে পেজ নম্বৰ 115ত আছে। চোৱা, একৰ কটো স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়? পঞ্চায়তক। ইয়াতে আছে, মই দেখুৱাই দিছোঁ। এইটো পঞ্চায়তক গাঁৱৰ মানুহৰ স্থানীয় চৰকাৰ বুলি অভিহিত কৰা হয়। এইটো পঞ্চায়তক বুলি লিখি দিবা। অ'কে, ইয়াতে মই আৰু দেখুৱাই দিয়া নাই, লিখি দিয়া নাই আনচাৰটো। লিখিবা স্থানীয় চৰকাৰ বুলি এই কাক ঠাইত লিখিবা পঞ্চায়তক অভিহিত কৰা হয়, তেনেকে মিলাই লিখি দিবা। গাঁও পঞ্চায়ত এলেকা কেইটা ভাগত ভগোৱা হয়? গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগোৱা হয়? এইটো পেজ নম্বৰ 113ত আছে। গাঁও পঞ্চায়ত এলেকাক 10টা ভাগত ভগোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 1 কৰিছোঁ, গাঁও পঞ্চায়ত 2টা কাৰ্য উল্লেখ কৰা। গাঁও পঞ্চায়তৰ কি কাৰ্য আছে? গাঁও পঞ্চায়তত কি কাম হয়? গাঁও পঞ্চায়ত 2টা কাৰ্য হ'ল, মই ইয়াত 3টা দিছোঁ, পানী যোগান ধৰা, ৰাস্তা বনোৱা, গাঁৱত স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা কৰা। 3টা দিছোঁ, যিকোনো 2টা তোমালোকে 3টা মুখস্থ কৰিব, হয়তো 3টাও আহি যাব পাৰে কেতিয়াবা। অ'কে, তাৰপিছত হ'ল ঘ নম্বৰটো গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। গাঁও সভাৰ বিষয়ে ইয়াত আছে, গতিকে ইয়াৰ পৰা তোমালোকে লিখি দিবা গাঁও সভাৰ বিষয়ে। এইটো হ'ব ঘ নম্বৰ উত্তৰটো। অ'কে, গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত ভোটাধিকাৰ থকা লোকসকলে মিলি গাঁও সভা গঠন কৰে। গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিজনে সভাপতিত্ব কৰে। যদি 2 মাৰ্কৰ কাৰণে আহে ইয়ালৈকে লিখিলেও হৈ যাব। অ'কে, তাৰপিছত নম্বৰটো আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়? এইটো নম্বৰটো মই একেবাৰে সৰুকৈ দিছোঁ। একৰ অংগটো আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় কেইবাখনো গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা। একেবাৰে সৰুকৈ দিছোঁ। তাৰপিছত প্ৰথম চোৱাটো ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোনপ্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হয়? একৰ প্ৰথম চোৱাটো চোৱা, এইটো প্ৰথম চোৱাটো, এইটো জানো অহাৰ প্ৰথম পইণ্টটো 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত কোন চনত কোন তাৰিখে আৰু কোন গাঁৱত স্থাপন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আছে MCQ কাৰণে এইবোৰ ইম্পৰ্টেণ্ট। জাতিৰ পিতা মহাত্মা গান্ধীয়ে গাঁও অঞ্চলত পঞ্চায়ত শাসনৰ পোষকতা কৰি গ্ৰাম স্বৰাজৰ ধাৰণা আগবঢ়াইছিল। গ্ৰাম স্বৰাজৰ ধাৰণা কোনে আগবঢ়াইছিল? তাৰপিছত মহাত্মা গান্ধীয়ে পঞ্চায়তৰ গ্ৰাম স্বৰাজৰ ব্যৱস্থাক কি বুলি অভিহিত কৰিছিল? মধ্যমণি। অ'কে, গ্ৰাম স্বৰাজ ব্যৱস্থাৰ মধ্যমণি অভিহিত কৰিছিল। পঞ্চায়তক কি বুলি অভিহিত কৰিছিল? মহাত্মা গান্ধীয়ে। গতিকে গ্ৰাম স্বৰাজৰ ব্যৱস্থা মধ্যমণি বুলি অভিহিত কৰিছে। তেনেকুৱা কিছুমান পইণ্ট মনত ৰাখিবা। তাৰপিছত পেজ নম্বৰ 116 MCQ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। চোৱা, নগৰ সমিতিৰ মুৰব্বীজনক কি বুলি অভিহিত কৰা হয়? সভাপতি। অ'কে, পৌৰসভাৰ মুৰব্বীজনক পৌৰপতি আৰু পৌৰ নিগমৰ মুৰব্বীজনক তলৰ আৰু কি বুলি অভিহিত কৰা হয়? তেনেকে MCQ কাৰণে আহিব পাৰে মেয়ৰ। পৌৰ নিগমৰ মুৰব্বীক মেয়ৰ। গতিকে এই লাষ্টৰ 2টা পইণ্ট তোমালোকে ভালকে মনত ৰাখিবা দেই। এইকেইটা MCQ কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া অনুশীলনী
তিনিৰ প্ৰশ্নোত্তৰবোৰ আমি চাওঁ চোৱা একৰ কটো অসমত মুঠ কেইখন জিলা পৰিষদ আছে 26খন ফাৰ্স্ট ইয়াতে এটো পেজতে আছে 115 26খন জিলা এটো তাৰ পিছত খ নম্বৰটো চোৱা গাঁও অঞ্চলৰ স্থানীয় সাহিত্যখনৰ আয়ৰ উৎসসমূহ কি আয়ৰ উৎস এটো পেজ নাম্বাৰ 116 116 আছে গাঁও অঞ্চলৰ স্থানীয় সাহিত্যৰ আয়ৰ উৎসসমূহ হ'ল এটো তিনটা পইণ্ট আছে যিকোনো তিনটা মুখস্থ কৰি দিবা দে যেটা আহে তোমালোকে লিখিব পাৰিবা তাৰ পিছত গ নম্বৰটো জিলা পৰিষদ এখন কাৰ্যকাল কিমান জিলা পৰিষদৰ কাৰ্যকাল 5 বছৰ তাৰপিছত ঘ নম্বৰটো নগৰ অঞ্চলৰ কি সাহিত্যহন ব্যৱস্থা দেখা যায় একৰ ঘটো এটো উত্তৰ একৰ ঘটো চোৱা নগৰ অঞ্চলৰ নগৰ সমিতি পৌৰসভা পৌৰ নিগম আদি ব্যৱস্থা দেখা যায় এটো উত্তৰ একেবাৰে সৰু হয় তাৰপিছত নম্বৰটো ওয়ার্ড বুলি লিখিব যেটো বুকত আছে শেষৰ পেজত এটো লেসনৰ শেষৰ পেজত শব্দাৰ্থ পেজ নম্বৰ 120ত আছে ওয়ার্ড প্ৰথমতে লিখি ল'ব পাৰি যে ওয়ার্ড হল স্থানীয় সাহিত্যহন ব্যৱস্থাৰ অন্তৰ্গত গাঁও আৰু নগৰ আটাইতকৈ সৰু বা প্ৰাথমিক গোট বা সমষ্টি গোট অৰ্থাৎ এই সমষ্টি লিখিলে হ'ব ওকে প্ৰথমতে ওয়ার্ড হল তেনেকৈ লিখি ল'ব পাৰা এটো এটা কোৱেশ্চন তাৰ পিছত আৰু এটা মই লিখি দিছো চোৱা এনেকৈ লিখিব পাৰা ওয়ার্ড বুলিলে স্থানীয় সাহিত্যহনৰ অধীনত থকা এখন চহৰ বা গ্ৰাম্য অঞ্চলৰ এটা বিশেষ এলেকাক বুজায় এনেকৈ লিখিব পাৰা দুই ধৰণৰ দিছো যেনেকৈ ইজিপত এনেকৈ লিখি দিবা ওকে নেক্সট কোৱেশ্চন নম্বৰ 2 টো কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি বৈশিষ্ট্য থকাটো দৰকাৰ দুই নম্বৰটো কোৱেশ্চন নম্বৰ 2 এটো মই লিখি দিছো এটো বুকত আছে এটো পইণ্ট হয় 2 নম্বৰ উত্তৰটো তথাপি মই কপিত মই পইণ্ট হিচাপত লিখি দিছো দেই এটো চোৱা কোনো এটা এটো এ হয় দেই কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ তলতীয়া বৈশিষ্ট্যবোৰ থাকিব লাগিব তেনেকৈ লিখি দিলে তাৰপিছত 1 নম্বৰ 2 নম্বৰ পইণ্টকে লিখি দিছো চোৱা নগৰ এখনৰ নিম্নতম জনগণ এখন কোনো এটা অঞ্চল নগৰ হিচাপে মানে পৰিগণিত হ'বলৈ কি তাৰ বৈশিষ্ট্য থাকিব লাগিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন দে নগৰ এখনৰ নিম্নতম এটো ময়নম ন আৰু এই পইণ্টত গুটেকিটা আছে যে জানো আহা পেজ নম্বৰ হ'ল 116 এই পইণ্টটো ইয়াৰ পৰা মই দিছো দে চোৱা নগৰ এখনৰ নিম্নতম জনসংখ্যা হ'ব লাগিব 5000 জনসংখ্যাৰ ঘনত্ব হ'ব লাগিব প্ৰতি বৰ্গ কিলোমিটাৰত কমেও 400 জন দাৰি হ'ব জনসংখ্যাৰ 75% 75% লোক কৃষিৰ বাহিৰে অন্য কৰ্মত নিযুক্ত থাকিব লাগিব কৃষি বাহিৰে বেলেগ কাম কৰিবলৈ তেতিয়াহে এখন নগৰত পৰিণত হ'ব হয়নে নহয় তাৰ পিছত নেক্সট কোৱেশ্চন হ'ল 3 নম্বৰটো নগৰ অঞ্চলৰ স্থানীয় সাহিত্য ব্যৱস্থাৰ স্থগিত গঠন প্ৰণালী স্থানীয় সাহিত্যৰ গঠন প্ৰণালী এটো গঠন প্ৰণালীটো ইয়াৰ পৰা লিখি দিবা এটো গঠন প্ৰণালীটো নগৰ অঞ্চলৰ স্থানীয় সাহিত্যৰ গঠন প্ৰণালীটো গতিকে এইখিনি পা মাজে মাজে লিখি পেলা আৰু তোমালোকে এটো চাৰ্টটো লিখি দিলে হ'ব এইখিনি নিলিখি তোমালোকে চাৰ্টটো লিখি দিলে হৈ যাব ওকে তাৰ পিছত হ'ল এটো তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট নহয় তোমালোকে ক্লাছ 6 ৰ বাবে দেই 4 নম্বৰটো নগৰ অঞ্চলৰ স্থানীয় সাহিত্য ব্যৱস্থাৰ কাম-কাজ উল্লেখ কৰা এটো কাম-কাজটো ইম্পৰ্টেন্ট হয় দেই পেজ নম্বৰ 117 আছে নগৰ অঞ্চলত কি কাম কৰে যেনেকৈ গাঁও অঞ্চলত গাঁও পঞ্চায়তত কি কাম কৰা হয় ঠিক তেনেদৰে নগৰ অঞ্চলৰ কিছুমান কাম থাকে হাট বজাৰ নিৰ্মাণ কৰা বা নক্ষণাবেক্ষণ এইবোৰ পইণ্ট এটা পইণ্ট যোনবোৰ সহজ পোৱা সেইবোৰ লিখি দিব বহুত কিটা পইণ্ট আছে গতিকে গুটিকেইটা পঢ়ি থবা জানিব লাগে জেনেৰেল নলেজৰ কাৰণে এইবোৰ তোমালোকে জানাৰ দৰকাৰ দেই অনুশীলনী 3 হ'ল এতিয়া অনুশীলনী 4 টো চোৱা পেজ নম্বৰ 119 আছে 119 এক নম্বৰটো ভাৰতৰ সংবিধান কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত সাহিত্য জিলা পৰিষদ গঠন কৰে সাহিত্য জিলা পৰিষদ কোনটো অনুসূচীৰ ষষ্ঠ অনুসূচীৰ দেই ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ 244 2 ব্ৰেকেটত আকৌ 2 দিবা কোনটো অনুসূচী কোৱেশ্চন হয় ভাৰতৰ সংবিধান কোনটো অনুসূচী কোনটো থাকিব ষষ্ঠ ইয়াতে ষষ্ঠ বৰ্ডটো লিখিবা এই ষষ্ঠ বৰ্ডটো লিখিবা ষষ্ঠ অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদ 244 2 ৰ অনুচ্ছেদ আধাৰত ওকে এখিনি লিখিবা তেনেকৈ বাকিখিনি কন্টিনিউ কৰি দিবা 2 নম্বৰৰ বিটিৰ সম্পূৰ্ণ ৰূপটো কি এটো এমসিকিউ মানে আহিব পাৰে যে বেলেগ সেন্টেন্স মানে এইবোৰ স্পেলিংবোৰ বেলেগ আকাৰত দিব পাৰে বেলেগ নাম দিব পাৰে এমসিকিউত কোনটো শুদ্ধ হেতু তোমালোকে দিব লাগিব দেই গতিকে এমসিকিউ কাৰণে বহুত ইম্পৰ্টেন্ট বিটিৰ সম্পূৰ্ণ ৰূপটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এটো ইংৰাজীত দিছে কিন্তু তোমালোকে অসমীয়াটো জানি থবা হয়তো অসমীয়াটো এমসিকিউ দি দিব পাৰে ওকে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এটো বহুত ইম্পৰ্টেন্ট 3 নম্বৰ অসমত মুঠ কিমানখন সাহিত্য পৰিষদ আছে অসমত মুঠ 6খন সাহিত্য পৰিষদ আছে ওকে পেজতে আছে চোৱা
মুঠ 6খন স্থায়ী পৰিষদ আছে আৰু কি সেইবোৰ জানি থব লাগে তোমালোকে জেনেৰেলৰ বাবে জানি থবা এইবোৰ 6টা কি পৰিষদ আছে এইবোৰ লিখি দিবা দেই 4 নম্বৰটো অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই পঞ্চায়ত ব্যৱস্থা ক'ত নাই ডিমা হাছাও কাৰ্বি আংলং এইবোৰত নাই ওকে ইয়াতে আছে অসমৰ পাহাৰীয়া জিলা 3খন গাঁও পঞ্চায়তৰ ব্যৱস্থা নাই তাৰ ভিতৰত তাৰ হলনি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সাঙুৰি কাৰ্বি আংলং মানে দুটা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং মিলি এটা কৰিছে কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু এটা ডিমা হাছাও জিলাত ডিমা হাছাও সাহিত্য পৰিষদ সাহিত্য পৰিষদ দুটা নাম হল কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু এইবোৰত পঞ্চায়ত ব্যৱস্থা নাই এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে অনুসন্ধানৰ কোৱেশ্চন গোটেইকেইটা দিলো আৰু তোমালোকে এই পইণ্টটো এইটো কৰ্মবিধি এটা কোৱেশ্চনত আছে কোৱেশ্চন নম্বৰ 7 কৰ্মবিধিৰ পাঠ 14 কোৱেশ্চন নম্বৰ 7 ৰ উত্তৰ হল এইটো এটা ট্ৰি দিছে গছৰ দৰে দিছে এই গছটোত গাঁও অঞ্চলত কি আছে ব্যৱস্থা আছে সাহিত্যখন ব্যৱস্থা আছে নগৰ অঞ্চলত গতিকে এই তিনটা হল গাঁও অঞ্চল এই তিনটা হল নগৰ অঞ্চল গতিকে এই চাৰ্টটো তোমালোকে ভালকৈ মুখস্থ কৰিবা আৰু এইবোৰ এনচিকিউ কাৰণে পঢ়ি থবা স্থানীয় সাহিত্য পৰিষদ গঠন কৰা হয় কিমান চনত গঠন কৰা হয় প্ৰথম গাঁও পঞ্চায়ত স্থাপন কেতিয়া কৰা হয় এইবোৰ চন ওকে পিটিসি কেতিয়া কোন চনত গঠন কৰা হয় এইবোৰ চনবোৰ ভালকৈ এই চাৰ্টটোতে মুখস্থ কৰিবা তেতিয়া বেছি সুবিধা হ'ব এক্সট্ৰা কোৱেশ্চন লিখাৰ প্ৰয়োজন নাই দেই এতিয়া মই কৰ্মবিধি কোৱেশ্চন আনসাৰ সময় দি দিওঁ এতিয়া কৰ্মবিধি তোমালোকৰ 1 নম্বৰটো কোৱেশ্চন নম্বৰ কটো শুদ্ধটো এমসিকিউ দৰে কোৱেশ্চন দিছে শুদ্ধটো গোলটো পুৰাব দিছে কিন্তু মই জাস্ট কোৱেশ্চনৰ মেইন এনসাৰবোৰ দি দিছো দেই সো একৰ কটো দিছে পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে পঞ্চায়তৰ সদস্যসকলে পঞ্চায়তৰ সকল সদস্য আছে তেওঁলোকে নিৰ্বাচন কৰে তলৰ কোনটো কাৰণত তুমি পঞ্চায়তৰ সভাপতিৰ কাষলৈ যাবা তোমাৰ বিদ্যালয়লৈ যোৱা পথটো মেৰামতিৰ বাবে ওকে তাৰ পিছত অকল শুদ্ধ উত্তৰকেইটাহে দি আছে দেই তলৰ কোনটো গাঁও পঞ্চায়তৰ দৰকাৰী অংগ সভাপতি গাঁও পঞ্চায়তৰ দৰকাৰী অংগ হল সভাপতি তাৰ পিছত গাঁও সভাত তলত উল্লেখ কৰা কোনবোৰ কথা আলোচিত হয় গাঁৱৰ উন্নয়নৰ কথা গাঁও সভাত গাঁৱৰ উন্নয়নৰ কথা আলোচিত হ'ব নহয় আঞ্চলিক পঞ্চায়ত এখন কাৰ দ্বাৰা গঠিত হয় পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈ অহা সদস্যসকল পঞ্চায়তত বহুতো সদস্য থাকে সেই সদস্যসকলে আকৌ কি সভাপতি নিৰ্বাচন কৰে আৰু স্থানীয় বিধায়ক আৰু সংসদসকলৰ দ্বাৰা গাঁও পঞ্চায়ত এখন গঠন হয় গতিকে যদি শৰ্ট কোৱেশ্চন আহি যায় যে আঞ্চলিক পঞ্চায়ত এখন কাৰ দ্বাৰা গঠিত হয় তেতিয়া এই সেন্টেন্সটো উত্তৰটো লিখি দিলে হৈ যাব হয়তো এমসিকিউ কাৰণে নাহিব পাৰে তাৰ পিছত 2 নম্বৰটো চোৱা অসমৰ পাহাৰীয়া অঞ্চলৰ স্থানীয় সাহিত্য পৰিষদ দুখনৰ নাম তলৰ বাকচত দুটাত লিখা বহুত ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন স্থানীয় সাহিত্য পৰিষদ দুটা কি আছিল আমি আগৰ কোৱেশ্চনতো পাঠ্যপুথিত শিকি আছে কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু ডিমা হাছাও সাহিত্য পৰিষদ আৰু এই দুই সাহিত্য পৰিষদত গাঁও পঞ্চায়ত নাই বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 3 টো চোৱা 3 টো তলৰ নগৰবোৰ কোনখন পৌৰসভা আৰু কোনখন পৌৰ নিগম লিখা ডিব্ৰুগড় পৌৰসভা যোনবোৰ ডাঙৰ এলেকা সেইবোৰত কি থাকে পৌৰ নিগম থাকে ওকে ডিব্ৰুগড় পৌৰসভা গুৱাহাটীত পৌৰ নিগম আছে যোৰহাটত পৌৰসভা দিল্লীত পৌৰ নিগম আছে কলিকতা পৌৰ নিগম গোলাঘাট পৌৰসভা নলবাৰী পৌৰসভা গোৱালপাৰা পৌৰসভা বঙাইগাঁও পৌৰসভা ওকে উত্তৰবোৰ মই এনেকৈ দি দিছো জাস্ট কোৱেশ্চনবোৰ তেনেকুৱাকৈ বেছিকৈ দিয়া নাই যিহেতু কোৱেশ্চনবোৰ তোমালোকৰ বুকত আছে তলতে অসমৰ মানচিত্ৰ বিটিআৰ অঞ্চলটো চিহ্নিত কৰা এতিয়া অসমৰ মানচিত্ৰ মই ইয়াতে দেখুৱাইছো ইয়াত এখন আছে অসমৰ মানচিত্ৰ আৰু বিটিআৰটো চিহ্নিত কৰা বিটিআৰ এখিনিত আছে বিটিআৰ মানে বড়োলেণ্ড খেতি অঞ্চল য'ত আছে তাতে বিটিআৰ গতিকে এইখিনিত আছে বিটিআৰ তোমালোকে মানচিত্ৰটো দি দিলে ইয়াতে চিন দি দিবা ওকে তাৰপিছত 5 নম্বৰটো চোৱা ক অংশৰ লগত খ অংশ মিলোৱা মই এনসাৰটো দিছো সভাপতি কি থাকে সভাপতি ক'ত থাকে গাঁও পঞ্চায়তত থাকে সভাপতি পৌৰ নিগম ডাঙৰ নগৰ সাহিত্যখন যোনবোৰ ডাঙৰ নগৰ থাকে সাহিত্যখন ডাঙৰ নগৰ সেইবোৰত পৌৰ নিগম থাকে বিটিআৰ সাহিত্য জিলা পৰিষদ মেয়ৰ পৌৰ নিগমৰ মুৰব্বী ওকে পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয় এমসিকিউ মানে হয়তো আহিব পাৰে গতিকে ভালকৈ জানি থবা মেয়ৰ 5 নম্বৰ হল এতিয়া 6 নম্বৰটো মই ইয়াতে বুকত লিখিছো চোৱা তলৰ শব্দ তালিকাখনৰ পৰা স্থানীয় সাহিত্য সমানৰ লগত জড়িত অনুষ্ঠান পদবী গোট আদি বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা মানে এটা শব্দ তালিকা দিছে উল্টা পাল্টাকৈ মই জাম্পল ৱৰ্ডৰ নিচিনা দিছে আৰু সেই ৱৰ্ডবোৰ মিলাই ৱৰ্ডবোৰ মানে স্থানীয় সাহিত্য সমানৰ লগত জড়িত কিছুমান অনুষ্ঠান আছে পদ আছে গোট আছে সেইবোৰ নাম উলিয়াব দিছে গাঁও সভা কাউন্সিল পঞ্চায়ত পৌৰসভা ৱাৰ্ড মেয়ৰ সভাপতি মুখ্য কাৰ্যবাহী এইবোৰ সেই মানে বাকচটোৰ পৰা এইবোৰ শব্দবোৰ ওলাই যায় গতিকে এইবোৰ শব্দবোৰ মই লিখি দিছো মেইন শব্দবোৰ তাৰ পিছত কোৱেশ্চন নম্বৰ 7 টো তোমালোকক এটা গছ দিছে ন গছটো পুৰাব দিছে গতিকে এই গছটো পুৰাৰ এই উত্তৰটো গাঁৱৰ লগত কি আছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ থাকে আৰু নগৰ অঞ্চলৰ সাহিত্যখনত কি থাকে নগৰ সমিতি পৌৰসভা পৌৰ নিগম ভালকৈ মনত ৰাখিবা ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 টো চোৱা পদবীৰ নাম লিখোৱা পঞ্চায়ত
কি থাকে সভাপতি থাকে আঞ্চলিক পঞ্চায়তত উপ সভাপতি থাকে জিলা পৰিষদ সভাপতি থাকে নগৰ সমিতিত সভাপতি পৌৰসভাত মেয়ৰ পৌৰসভা মুৰব্বীজনক মেয়ৰ কোৱা পৌৰ নিগমৰ মেয়ৰ সাহিত্য জিলা পৰিষদ মুখ্য কাৰ্যবাহী সদস্য ওকে এটো হল 8 নম্বৰ কোৱেশ্চন আনসাৰ এইটা কোৱেশ্চন দিলো বাকি তোমালোকে এই ভিডিওটো চাই আশা কৰিছো তোমালোকে ভালে পাইছা আৰু নেক্সট আৰু এটা লেসন আছে মই গুটেকিটা লেসনৰে মই পাঠ্যপুথিৰ কোৱেশ্চন আনসাৰ লগতে কৰ্মপুথিৰ কোৱেশ্চন আনসাৰ দিছো বাকি এটা লেসন আছে অতি সোনকালে দি দিম চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া ভিডিওটো যেতিয়া আপলোড কৰো তেতিয়া পাইবা ক্লাছ 6 ৰ ইংৰাজী ম্যাথছ সায়েন্স এইবোৰ ভিডিও দিছো তোমালোকে চাবা এই ভিডিও ডেসক্ৰিপচন বক্সত গুটেকিটা ভিডিওৰ লিংকবোৰ দি দিম ওকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ